গোলাঘাট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী চতুৰ্থ বৰ্গ কৰ্মচাৰী দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত গোলাঘাটত এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয়। গোলাঘাটৰ আটাচুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাখনত আটাচু কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনাকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে দশমীৰ পৰিয়ালৰ সদস্য কেইবাগৰাকীও বান্ধৱী উপস্থিত থাকে। সভাত দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত সৰ্বসন্মতিক্ৰমে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মানে গোলাঘাটৰ দশমী দুৱৰা বন কৰ্মী তেখেতৰ মৃত্যু যি 8 আগষ্টত আত্মহত্যাৰ এটা ঘটনা বুলি যিটো হৈছে, কিন্তু পৰিয়ালৰ মানুহে এইটো মানি ল'ব পৰা নাই বা তেওঁৰ কোনো বন্ধু বান্ধৱীয়ে মানি ল'ব পৰা নাই, বিভিন্ন সংগঠনবিলাকে মানি ল'ব পৰা নাই আৰু বিভিন্নটা তাৰ কাৰণ আছে যিবিলাক কথা। গতিকে আজি আটাইবিলাক সংগঠনে ইয়াত একত্ৰিত হৈ দশমী দুৱৰাৰ এই যিটো মৃত্যুৰ যিটো ৰহস্যজনক যিটো মৃত্যুৰ ঘটনা, সেই মৃত্যুৰ ঘটনাটোৰ বিভিন্ন দিশ সম্পৰ্কত মানে যি সন্দেহ কিয় হৈছে, কি কাৰণে আচলতে সন্দেহ কৰিছে, সেই কথাবিলাক প্ৰত্যেকে আচলতে মানে ব্যক্ত কৰিছে আৰু লগতে এইটো এটা অভিযোগ কৰিছে যে ইমানখিনি সন্দেহৰ কথা কোৱাৰ পাছতো তদন্তকাৰীয়ে আৰক্ষীয়ে আমাৰ সকলোৰে কথাটো হ'ল যে আমাক উচিত বিচাৰটো লাগে, ৰাজপথলৈ যে আমি ওলাবই লাগে প্ৰতিটো কথাতে, বা আমি এতিয়া গ'লে তেওঁলোকে কয় যে মানসিকভাৱে তেওঁলোকক হাৰাছমেণ্ট কৰিছোঁ। কথাটো তেনেকুৱা নহয়। গণতান্ত্ৰিক দেশত আমি যদি মাত মাতিবই নোৱাৰোঁ, আমাৰ বিবেক বিবেচনা নাই নেকি? কেৱল যাক আমি হাই প্ৰফাইল বুলি কওঁ বা যিসকলৰ মূৰৰ ওপৰত এখন হাত থাকে তেখেতসকলে অকল সকলো সুবিধা পাব নেকি? ক'ৰবাতো আমি দেখোঁ আমি যাক আমি ডাঙৰ মানুহ বুলি অভিহিত কৰোঁ তেখেতলোকৰ ঘৰতো উজতি এটা মাৰিলেও দৌৰ মাৰে। কিন্তু জোনমণি ৰাভাৰ পৰা যোশিতাৰ পৰা এতিয়া যিটো হ'ল দশমী দুৱৰাৰ ক্ষেত্ৰত, বাকী যিসকলক আমি নাই দেখা, আমাৰ অজ্ঞাতে যিসকল আছে তেখেতলোকৰ বিষয়েতো আমি জনাই নাই, কিন্তু যিসকলৰ বিষয়ে আমি জানিছোঁ, আমিতো কোৱা নাই যে তেওঁ আত্মহত্যা কৰা নাই বা কৰিছে। আমি বিচাৰিছোঁ যে এটা উচিত তদন্ত হওক। এটা কাৰণেই কৈছোঁ যে তাৰ কিছুমান উৎস আছে আত্মহত্যা নহয় বুলি ক'ব পৰা, আৰু আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সেই অধিকাৰ আমাৰ আছে বুলি ভাবোঁ। আৰু এইটো ক্ষেত্ৰত প্ৰশাসনীয় যিমান ওপৰৰ মানুহ বুলি চাওক, প্ৰথম কথা হ'ল যে দশমী দুৱৰাৰ মৃত্যুৰ আজি 12 দিন অতিক্ৰম কৰিলে। 12 দিন অতিক্ৰম কৰাৰ পাছতো তেখেতৰ পৰিয়ালৰ লোকে যি গোচৰ ৰুজু কৰিছিল সেই গোচৰৰ এতিয়ালৈকে কোনো সঠিক তদন্ত হোৱা নাই, আৰু সেই সঠিক তদন্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাটত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন, গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক, অধিবক্তা, সংবাদ মহলৰ লোক সকলো মিলি এখন নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে। আৰু নাগৰিক সভাত বৰ্তমানলৈকে চলি আছে যদিও নাগৰিক সভাৰ মূল দাবী হ'ল যে এই দশমী দুৱৰাৰ যি হত্যাকাণ্ড, যি মৃত্যু ঘটনা, এই ঘটনা CBI তদন্ত লাগে, আৰু CBI তদন্তইহে আচলতে ইয়াক এক উচিত ন্যায় দিব বুলি সকলোৱে মত পোষণ কৰিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা আমি এটা কথা কৈ দিব খুজিছোঁ যে দশমী দুৱৰাৰ যি হত্যাকাণ্ডক প্ৰেমজনিত কাৰণ আত্মহত্যাৰ ৰূপ দিব খুজিছে। প্ৰকৃতাৰ্থত গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।